গোলকগঞ্জত পথৰ দুৰৱস্থা। গোলকগঞ্জ সমজিলাৰ গ্ৰামাঞ্চলৰ ৰাস্তা ঘাটৰ চৰম দুৰাৱস্থা। এজাক বৰষুণ দিলে বোকা পানীৰে ভৰি পৰে পথ। যান বাহন চলাচল কৰা অসম্ভৱ হৈ পৰে। খোজকাঢ়ি যাব নোৱাৰি। উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ড গাঁৱৰ ৰেল লাইনৰ পৰা মনসা মন্দিৰ সংযোগী পথটোৰ অৱস্থা একেবাৰে কদৰ্যময়। বোকা পানীৰে ভৰি পৰাৰ লগতে বৰষুণৰ বাবে পুখুৰী পাৰ সময়ত খহাই নিছে পথ। যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা, যাৰ বাবে ক্ষুব্ধ ৰাইজে আজি পথ অৱৰোধ কৰি পথত কঠীয়া ৰুই কৰিছে প্ৰতিবাদ। শীঘ্ৰে পথটো পুনঃ নিৰ্মাণৰ দাবী জনাইছে ৰাইজে। আগমনী পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় অসম। আপনার কি সমস্যা? সমস্যা মানে আমি এই ৰাস্তাখন লৈয়ে সমস্যা। কাৰণ মই কেইদিনমান ইফালৰ পৰা ইফালে যাওঁতে চাইকেলেদি যাওঁতে চাইকেলৰ চাকাটো সৰু আৰু গাড়ীৰ লিকবিলাক এদি নগলে চাইকেলৰ চাকা বাগৰি পৰে, এইটো সকলোৱে জানে। তেতিয়া আমি এদিনমান পৰিছো, এদিনমান ৰাস্তাখনতো পৰিছো, হয়তো আৰু কোনোবাই পৰিছে এইটো নাজানো, হয়তো শুনিছো ইয়াৰ আগতো। কিন্তু বিশেষকৈ আমি ইফালে যে অহা যোৱা কৰিম, আজি এনেকুৱা এটা পৰিস্থিতি হৈছে, মোৰ বৰডেকাৰ ঘৰৰ ওচৰতে এই ভাঙাখন ভাঙিছে। তাতে মোৰ বৰডেকা এখন চাইকেল দিয়ে ৰাস্তাখন বন্ধ কৰিছে। ইয়াৰ আগতে অলপ দুটা ল'ৰাই অলপ মানে হাল্লা হ'ল, কিন্তু ইয়াৰ পিছত যে কেনেকুৱা হাল্লা হ'ব নে মাৰ্ডাৰ হ'ব নে কি হ'ব সেইটো আমি ক'ব নোৱাৰো। এনেকুৱা অৱস্থা। মই যাম, আপুনি যাবলৈ নিদিব কি হ'ব? এইখন মোৰ ৰাস্তা, যাব দিয়ে নে? মোৰ ইফালেদি মোৰ ভাঙি গৈ গৈ মোৰ ঘৰলৈ আহি আছে ভাঙন, মই যাব দিম নেকি? রাস্তার অবস্থা কেনেকুৱা? ৰাস্তাৰ অৱস্থা বৰ বেয়া। ৰাস্তাৰ অৱস্থা এখন খুব জোৰ, বেছিকে দুটা মানুহ ক্ৰছ কৰিব পাৰে, এনেহেন অৱস্থা। বাকীটো এইটো পুখুৰী, কাৰণ পুখুৰীৰ পাৰখন তিনফালে ঠিক আছে, কিন্তু ৰাস্তাৰ ফালটো আধা ৰাস্তাত নাইয়ে, আৰু ইফালে আহি 3 পোৱা গুচি গ'ল আৰু 1 পোৱা আছে। কিমান দিনৰ পৰা এনেকুৱা অৱস্থা? এইটো 1.5 বছৰ ধৰি আৰম্ভণি, ভাঙনিৰ 1.5 বছৰ ধৰি আৰম্ভণি, আজিলৈকে ইমান পৰিস্থিতি। আসসালামু আলাইকুম আর নমস্কার। মানে আমার মৌলিক কথা হয়েছে যে রাস্তাটো আমার এনেকুৱা মানে প্রবলেম হয়ে গেছে, যাতায়াত করার কারণে আমার খুব অসুবিধা হয়ে গেছে রাইজের। খালি মরে নহয়, যেইখিনি রাইজ আছে গ্রামবাসত সবখিনি রাইজের অসুবিধা হয়ে গেছে। এই কারণত মোর এটা মানে আহ্বান মামার উপরত, যে মামা যাতে কামখিনি আমার কৰি দেয়। তার কারণত আমার ইয়ার আগত মানে আমার গোলকগঞ্জ সমষ্টির অস্মি স্যার যে আছে, অস্মি স্যারকো মই কথাটো আবেদন জানাইছো যে আমার কামখিনি যাতে কৰি দেয়। এইটো আমার মানে আহ্বান, মানে রাস্তাখনত আমার যাতায়াত করবার কারণে যাতে আমি সুবিধা পাওঁ, ভাল পাওঁ, সেই কারণত মোর এইটো কথা 100 কিন্তু ইয়াৰ ভিতৰলৈ নাহে, কিন্তু এই তাতে থবা লাগে। হ্যাঁ, রাস্তা মানে এনেকুৱা কাৰণৰ কাৰণে ভিতৰত লৈ নাহে। ৰাস্তাত পেচেণ্ট আমাৰ ইয়াৰ পৰা মানে ডাঙি লৈ যায়, এখানে আমাৰ মানে হেৰি ইছত উঠবা লাগে, গাড়ীত উঠবা লাগে। হ্যাঁ, এইটো কথা কৈ মানে মোৰ বক্তব্য। স্কুল ল'ৰা ছোৱালী বিলাকৰ খুব অসুবিধা। সৰু সৰু বাচ্চা বিলাক মায়েকে নালে দেউতাকে মানে হাতত ধৰি খানে এইখিনি জায়গা পাৰ কৰি তাৰ পিছত নাই জানে ৰাস্তাত দিব লাগে, নালে স্কুলত নাই যায় থুই আহিব লাগে। কিন্তু এইখিনি ৰাস্তা বোকা কাদো কাৰণত মানে সৰু সৰু ছোৱালী বিলাক যাব নোৱাৰে। পুখুৰীটো ভাঙি আহিছে, পুখুৰীটোৰ কাৰণে যাব নোৱাৰা হৈ গৈছে। সেইটো আমাৰ এইটো আমাৰ ওপৰত এইটো আমাৰ হেৰি আর কি আবেদন, মানে ৰাস্তাখিনি আমাৰ এইবাৰ মানে আমাৰ মটৰঝাৰ পঞ্চায়ত মামা যাতে এইখিনি কামখিনি কৰাৰ কাৰণত আমি মামাৰ আবেদন জানাইছো। এইখিনি কয়া মোৰ বক্তব্য। উত্তৰ ৰায়পুৰ পাঠটো দ্বিতীয় খণ্ড। আমাৰ যাতায়াত কৰা যত সম্ভৱ আমাৰ অসুবিধা হৈছে, আৰু আকৌ ল'ৰা ছোৱালী যাবলৈ ইমান অসুবিধা হৈছে, আৰু আমাৰ এম্বুলেন্স ইয়াত আহিবলৈ নোৱাৰে। আৰু ইয়াত এম্বুলেন্সত যাবলৈ গ'লে, পেচেণ্ট লৈ যাবলৈ গ'লে এই ৰেল লাইনৰ ওচৰত লৈ যাব লাগে। সেইকাৰণে আমি বিনম্ৰ ভাৱত আপোনাৰ তৰফত আমি অনুৰোধ আমাৰ জনোৱা হ'ল, এই ৰাস্তা ইমান দুৰ্নীতি হৈছে, বেয়া হৈছে, সেইকাৰণে আমি বিশ্বাসভাৱে অনুৰোধ জনালো। ল'ৰা ছোৱালী যাতায়াত কৰোঁতে বা আমি এজন
বা অন্ধ মানুহ বা আমি ৰাতি আহাত অসুবিধাৰ কাৰণত আমি পৰি গৈছো। সেইকাৰণে আপোনাৰ ভাৱত আমি বিশ্বাসভাৱে অনুৰোধ জনালো, এই ৰাস্তাৰ বিশ্বাসভাৱে আপোনাৰ কাক আবেদন জনালে? আমি হেমন্ত ডাঙৰীয়া চৰকাৰক আমি আবেদন জনালো, বা আমাৰ এফালে অশ্মি চৰকাৰ আছে, MLA আছে, তাকো আমি বিনম্ৰভাৱে আমি অনুৰোধ জনালো যাতে এই ৰাস্তাৰ কাম আমাৰ তৰফৰ পৰা যাতে হৈ যায়। উত্তৰ ৰায়পুৰ পাৰ্ট 2 দ্বিতীয় খণ্ড বেয়া হৈ আছে। হ্যাঁ, আমি কিবা এটা ডেলিভারি পেশেন্ট লৈ হসপিটালত যাব নোৱাৰো। হ্যাঁ, কিবা বুঢ়া মানুহ কিবা অসুবিধা হলে যাব নোৱাৰো। হ্যাঁ, আমাৰ ৰাস্তাখন মই মাননীয় আমাৰ প্ৰাক্তন বিধায়ক অশ্মি ছাৰ ডাঙৰীয়াক অনুৰোধ কৰিলো, তেখেতে আহি ৰাস্তাখন চাই যাওক, চাই পেলে কিবা এটা সিদ্ধান্ত লৈ আমাৰ কামটো কৰি দিয়ক। আমি শুনিছো অশ্মি ডাঙৰীয়া ভাল। হ্যাঁ, কিন্তু এতিয়াতো আমি আগতে গৰিপুৰ সমষ্টিত আছিলো, এতিয়া আমি গোলগঞ্জত পৰিলো। সমষ্টি নিৰ্ধাৰণৰ পিছত আমাক গোলগঞ্জত কাটি দিলে। এতিয়া কোনে বা আমাৰ বিজেপি লিডাৰ বিলাক নাজানে আমি যে গোলগঞ্জ সমষ্টিত পৰিছো, আগতে গৰিপুৰত আছিলো, এতিয়া পৰিছো। এইটো অলপ চাই যাওক। হ্যাঁ, চাই গলে ভাল হ'ব, নিশ্চয় কিবা এটা দিব আৰু ৰাস্তাটো অলপ বান্ধিব কাৰণত। এইটো কৈ মোৰ বক্তব্য শেষ কৰি দিলো। ধন্যবাদ।